স্বাধীনতা দিৱসত সমগ্ৰ অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছিল আলফা স্বাধীনে আৰু সেই পৰিকল্পনা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰিছিল আলফা স্বাধীনৰ কেডাৰে গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্ততো আলফা স্বাধীনে সেই সময়ত অৰ্থাৎ 15 আগষ্টৰ দিনা বোমা সংস্থাপন কৰিছিল ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছিল মহানগৰীখনক এই ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ইতিমধ্যে জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসমক কৰায়ত্ব কৰিছে আৰক্ষীয়ে আৰু বৰ্তমান এনআইৰ জিম্বাত আছে অৰ্ণৱ অসম এটা কথাটো হৈছে যে অৰ্ণৱ অসমক সোধাপোছা বৰ্তমান সময়ত অব্যাহত আছে কিন্তু তাৰ মাজতে কেতবোৰ তথ্য পোহৰলৈ আহিছে যিবোৰ তথ্য অত্যন্ত ভয়ংকৰ অৰ্ণৱ অসমে মহানগৰীত বোমা সংস্থাপন কৰাৰ পাছত যিটো ভাড়াঘৰ ভাড়াতীয়া হিচাপে আছিল সেই ভাড়াঘৰৰ মালিক কোন আছিল জানেনে সেই ভাড়াঘৰৰ মালিক আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰিৰ বাসগৃহৰ ভাড়াঘৰত থাকিয়ে অৰ্থাৎ জগদীশ পাটগিৰিৰ চৌহদত ভাড়াতে হিচাপে থাকিয়ে কেতবোৰ নতুন পৰিকল্পনা হয়তো কৰিছিল এইগৰাকী অৰ্ণৱ অসমে আজিৰ দিনটোত জগদীশ পাটগিৰিৰ বাসগৃহত গৈ এনআইৰ দলটোৱে অভিযান চলাইছে আৰু লগত লৈ যোৱা হৈছিল জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসমক আৰু হয়তো তদন্তত অধিক তথ্য পোহৰলৈ আহিব বৰ্তমান সময়ছোৱাতো এনআই ক্ষিপ্ৰ গতিৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে